নমস্কাৰ স্বাগতম জনাইছো নিউজ আসামৰ অন্য এটা ভিডিঅ'লৈ অৰুণোদয় 3.0 ৰ 1250 টকা কোনে কোনে পাব আৰু লগতে যিসকলৰ লিষ্টত নাম নাই অহা তেওঁলোকৰ বাবেও আহি পৰিছে এটা গুৰুত্বপূৰ্ণ আপডেট আৰু লগতে যিসমূহ পৰিয়ালৰ এটকীয়া মেছেজ অৰ্থাৎ যিসকলৰ একাউণ্টত এটকা যিটো মেছেজ আহিছে তাৰ ওপৰতো আহি পৰিছে এটা গুৰুত্বপূৰ্ণ আপডেট আৰু যিসকলৰ এটকা মেছেজ অহা নাই তেওঁলোকৰ ওপৰতো এটা গুৰুত্বপূৰ্ণ আপডেট মুঠতে অৰুণোদয় 3.0 ৰ ক্ষেত্ৰত ইতিমধ্যে ঘোষণা কৰা হৈছে এটা গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক সেই আপডেটটো জনাম এই ভিডিঅ'টিৰ জৰিয়তে আৰু লগতে যিহেতু আপোনালোকে ইতিমধ্যে জানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই টুইট যোগে জনালে আৰু লগতে বহুতেই অৰুণোদয় 3.0 ৰ যিটো টুইটাৰ জৰিয়তে তেওঁলোকে জনালে যে 17 ছেপ্টেম্বৰৰ পৰিৱৰ্তে আপোনালোকে 25 ছেপ্টেম্বৰ 2025 তাৰিখে অৰুণোদয় 3.0 ৰ যিটো 1250 টকা সেই 1250 টকাটো পাবলৈ সক্ষম হ'ব এই সকলোবোৰ কথা আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব আপোনালোকে ইয়াতে দেখিবলৈ পাইছে অৰুণোদয় 3.0 ৰ যিটো ৰিশেডুল কৰা হৈছে ফ্ৰম 17 ছেপ্টেম্বৰ টু 25 ছেপ্টেম্বৰ অৰ্থাৎ আপোনালোকৰ 1250 টকাটো যিসকলৰ এটকীয়া মেছেজ আহিছে তেওঁলোকৰ 25 ছেপ্টেম্বৰ তাৰিখে 1250 টকাটো সোমাব আৰু এটা কথা ইয়াতে উল্লেখ কৰা হৈছে 10:30 বজাত আপোনালোকৰ ইয়াতে দেখিবলৈ পাইছে ভেটেনেৰী সায়েন্স কলেজ গ্ৰাউণ্ড খানাপাৰা গুৱাহাটী অৰ্থাৎ ভেটেনেৰী সায়েন্স কলেজৰ গ্ৰাউণ্ডতে এই যি অৰুণোদয় 3.0 ৰ উদ্বোধনী কৰিব আৰু লগতে ইয়াতে উল্লেখ আছে 10:30 বজাৰ পৰাই আপোনালোকৰ যিটো টকা হয় অৰুণোদয় 3.0 ৰ টকাটো সোমাব বুলি ইয়াতে উল্লেখ কৰা হৈছে মুঠতে 38 লাখ মহিলাৰ একাউণ্টত 1250 টকাটো সোমাব ইয়াতে আপোনালোকে দেখিবলৈ পাইছে 38 লাখ প্লাছ ফেমিলি আৰু লগতে অৰ্থাৎ এতিয়া যিসকলৰ একাউণ্টত এটকা মেছেজটো অহা নাই তেওঁলোকৰ বাবেও এটা গুৰুত্বপূৰ্ণ আপডেট যিহেতু বহুতৰে একাউণ্টত এই যিটো এটকীয়া মেছেজ হয় এটকীয়া মেছেজটো ইতিমধ্যে আহিছে তেওঁলোকে কোনো চিন্তা কৰিব নালাগে তেওঁলোকৰ টকাটো সোমাব এতিয়া যিসকলৰ একাউণ্টত এটকা মেছেজ অহা নাই আৰু যিসকলৰ লিষ্টত নামেই অহা নাই তেওঁলোকৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ অৰ্থাৎ যিসকলে ভাবি আছে আমাৰ এটকা মেছেজ অহা নাই কিয় অহা নাই ইয়াৰ ক্ষেত্ৰত আহি পৰিছে এটা গুৰুত্বপূৰ্ণ আপডেট এই যিসকল এটকা মেছেজ অহা নাই তেওঁলোকৰ পুনৰ এখন লিষ্ট ওলাইছে পঞ্চায়তৰ অফিচত আপোনালোকৰ এখন লিষ্ট ওলাইছে যে আপোনালোকৰ একাউণ্টত কিয় এটকা মেছেজ অহা নাই কি ভুলৰ বাবে আপোনালোকৰ এটকা মেছেজ অহা নাই তাৰ ওপৰত এখন লিষ্ট ওলাইছে পঞ্চায়তৰ অফিচত আপোনালোকে পঞ্চায়তৰ অফিচত যোগাযোগ কৰক নতুবা আপোনালোকৰ ঘৰত যিখন চিঠি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখন চিঠি দিলেহি তেওঁলোকৰ লগত যোগাযোগ কৰক যে আমাৰ একাউণ্টত এটকা মেছেজ কিয় অহা নাই তেওঁলোকে আপোনালোকক জনাব এখন লিষ্ট যিহেতু প্ৰকাশ পাইছে কাৰ একাউণ্টত কিয় এটকা সোমোৱা নাই তো সেই লিষ্টতে তেওঁলোকক উল্লেখ কৰা হৈছে যে কাৰ একাউণ্টত কিয় সোমোৱা নাই অৰ্থাৎ কিছুমানৰ একাউণ্টৰ ভুল আছে একাউণ্টত বেলেগ নাম আধাৰ কাৰ্ডত বেলেগ নাম তেনেকুৱা হ'লে আপোনালোকৰ একাউণ্টত টকাটো নোসোমাব আপোনালোকৰ একাউণ্টখন যদি এক্টিভ হৈ নাথাকে তেতিয়াও অলপ প্ৰব্লেম হয় তো আধাৰ কাৰ্ডত বেলেগ নাম বা আধাৰ কাৰ্ডত ডেট অফ বাৰ্থ বেলেগ যদি পাছবুকত আপোনালোকৰ ডেট অফ বাৰ্থ বেলেগ তেতিয়াও আপোনালোকৰ একাউণ্টত টকা নোসোমাব গতিকে আপোনালোকে সম্পূৰ্ণ ভাল আপোনালোকৰ যিখিনি ডকুমেণ্ট হয় চেক কৰক আপোনালোকৰ কৰবাত কিবা ভুল আছে নেকি অৰ্থাৎ আধাৰ কাৰ্ডত যদি বেলেগ আছে বা পাছবুকত যদি আপোনালোকৰ নাম বেলেগ হয় তেতিয়াও আপোনালোকৰ একাউণ্টত টকা সোমোৱাৰ অকণমান অসুবিধা হয় তো গতিকে আপোনালোকে পঞ্চায়তৰ অফিচত চেক কৰক লিষ্টখন নতুবা আপোনালোকে যিসমূহ ব্যক্তিয়ে আপোনালোকক চিঠিখন দিছিলে নতুন মেম্বাৰসকলে যিহেতু এইবাৰ চিঠিসমূহ বিলাইছে কিছু সমষ্টিত তেওঁলোকৰ লগত আপোনালোকে যোগাযোগ কৰিব তো আপোনালোকে সেই সমস্যাটো সমাধান পাব সকলৰ একেবাৰে লিষ্টত নাম নাই অহা তেওঁলোকে কি কৰিব বহুতৰে অৰ্থাৎ লিষ্টত নাম অহা নাই বহুতো দুখীয়া পৰিয়ালৰ অৰুণোদয় 3.0 ৰ ক্ষেত্ৰত লিষ্টত নামেই অহা নাই তেওঁলোকে টকা পাবনে নাই অৰ্থাৎ তেওঁলোকৰ পুনৰ অৰুণোদয় ফৰ্ম ফিলআপ হ'বনে নাই তাৰ ওপৰতো তেওঁলোকে প্ৰশ্ন সুধি আছিল যিসকল ব্যক্তি হয় অৰ্থাৎ আগতে আমি টকা পাই আছিলোঁ কিন্তু এইবাৰৰ পৰা টকা পামনে নাই বা আমাৰ অৰুণোদয় লিষ্টত যিহেতু নামেই অহা নাই আমি টকা পামনে নাই তো অৰুণোদয় লিষ্টত যদি আপোনালোকৰ 3.0 যিখন অফলাইন লিষ্ট অৰ্থাৎ অনলাইনত এতিয়ালৈকে উপলব্ধ নাই লিষ্টৰ তো যিহেতু অফলাইনত এখন লিষ্ট আহিছিলে তাত যদি আপোনাৰ নাম নাই টকাটো নাপাব
তো আপোনালোকে কি কৰিব পুনৰ দুদিনমানৰ পাছত অৰ্থাৎ অৰুণোদয় 3.0 যেহেতু উদ্বোধনী 25 ছেপ্টেম্বৰ তাৰিখে হ'ব তাৰ পাছত পুনৰ আৰম্ভ হ'ব অৰুণোদয় 3.0 যেটো ফৰ্ম ফিলআপ বৰ্তমান আপোনালোকৰ ফৰ্ম ফিলআপ নহয় নতুন সকলৰ অৰ্থাৎ যাৰ নাম অহা নাই তো তেওঁলোকৰ পুনৰ এবাৰ তেওঁলোকে ফৰ্ম ফিলআপ কৰিবলৈ সুবিধা দিব 25 ছেপ্টেম্বৰ পাছত হ'ব তেওঁলোকৰ কাম আৰু লগতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা গুৰুত্বপূৰ্ণ আপডেট জনাইছে যে প্ৰত্যেক ডিসি অফিসত প্ৰত্যেকটো ডিসি অফিসত এজন অৰুণোদয় ব্যক্তি অৰ্থাৎ অৰুণোদয় অফিচাৰ থম বুলি তেখেতে উল্লেখ কৰিছে আৰু তেখেতৰ ওচৰতে অৰ্থাৎ প্ৰত্যেকজন ব্যক্তিয়ে অৰুণোদয় মানে যিমান প্ৰবলেম হয় আপোনালোকে তেখেতৰ ওচৰত জনাব পাৰিব এটা তেখেতে ভাষণত উল্লেখ কৰিছিলে যদিহে আপোনালোকে বিচাৰে সেই ভাষণটো আপোনালোকে শুনিব তো মই নেক্সট ভিডিঅত আপোনালোকক এড কৰি দিম যদি আপোনালোকে কমেন্টত কমেন্ট কৰে প্ৰত্যেকটো মানে ডিসি অফিসত তেওঁলোকৰ ফালৰ পৰা এজন ডিসি মানে অৰুণোদয় অফিচাৰ থব তাৰ মানে যিসকল ব্যক্তিৰ প্ৰবলেম হয় কি সমস্যা হৈছে সকলোবিলাক অভাৱ অভিযোগ আপোনালোকে নিজে ডিসি অফিসত গৈ এজন মানে অৰুণোদয় অফিচাৰ হিচাপে থব সেই অফিচাৰজনক আপোনালোকে জনাব পাৰিব আমি ডেসক্ৰিপচনত এটা লিংক দিয়া আছে ইয়াতে আপোনালোকে সকলোবিলাক আপডেট পঢ়িব পাৰিব ইয়াতে আপোনালোকে যদি এলপিজি সাবসিডি ফৰ্মখন বিচাৰে ইয়াতে আপোনালোকে ক্লিক কৰিলে চাব পাৰিব ডেসক্ৰিপচনত যেটো লিংক দিয়া আছে তাত ক্লিক কৰিলে সকলোবিলাক ডিটেইল আপোনালোকে পঢ়িব পাৰিব ইয়াতে দেখিবলৈ পাইছে ৰিশেডুল ফাৰ্স্ট পেমেন্ট ডেট আপোনালোকৰ যেটো ফাৰ্স্ট পেমেন্টৰ ডেট হয় 25 ছেপ্টেম্বৰ কৰি দিয়া হৈছে বুলি ইয়াতে উল্লেখ আছে ডেসক্ৰিপচনত আমি যেটো লিংক দিছো তাত যদি ক্লিক কৰে এই সকলোবিলাক আপডেট পাব গম পাইছেনে নতুনকৈ যদি ফৰ্ম ফিলআপৰ আৰম্ভ হয় ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰিলে আপোনালোকে চাব পাৰিব কেতিয়াৰ পৰা আৰম্ভ হ'ব বৰ্তমান সময়লৈকে আপোনালোকৰ নতুন ফৰ্ম ফিলআপ নাই হোৱা ইয়াতে দেখিবলৈ পাইছে 38 লাখ ফ্যামিলিয়ে ইয়াত যোগ কৰা হৈছে অৰুণোদয় 3.0 প্ৰথম পৰ্যায়ত আৰু সেকেন্ড পৰ্যায়ত আপোনালোকৰ এড হ'ব যেহেতু বহুতো দুখীয়া পৰিয়ালৰ বৰ্তমানেও লিষ্টত নাম নাই অহা তো পেমেন্ট মোড ডাইৰেক্ট বেংক ট্ৰান্সফাৰ ডিবিটি মাধ্যমেৰে আপোনালোকৰ যেহেতু একাউণ্টত টকাটো সোমাব বুলি উল্লেখ আছে তো গতিকে আধাৰ কাৰ্ডখন আপোনালোকৰ প্ৰয়োজন হয় আধাৰ কাৰ্ডৰ জৰিয়তে যেহেতু এই টকাটো সোমায় সেই কাৰণে যদি আপোনালোকৰ আধাৰ কাৰ্ডখন ভুল থাকে নহমাব ইয়াতে সকলোবিলাক ডিটেইল আপোনালোকে পঢ়িব পাৰে ইয়াতে আপোনালোকে কিন্তু অনলাইনত লিষ্ট চাব নোৱাৰে ইয়াতে আপোনালোকে দেখিবলৈ পাইছে অৰুণোদয় 3.0 বেনিফিচিয়াৰী সেকেন্ড লিষ্ট কামিং সুন অৰ্থাৎ অতি শীঘ্ৰে আপোনালোকৰ অৰুণোদয় 3.0 নতুনকৈ আবেদন চলিব তো গতিকে আপোনালোকে যদি আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰি কাষৰ যেটো বেল আইকন আছে প্ৰেছ কৰিবলৈ নাপাহৰিব ধন্যবাদ